অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছৰ 16তম বাৰ্ষিক অধিৱেশনখন এইবেলি আমাৰ তেজপুৰত অনুষ্ঠিত হয়। তাতে গোটেই অসমৰ জিলা সমিতিৰ প্ৰতিনিধিবৰ্গ আৰু অতিকৈ শ্ৰদ্ধাৰ প্ৰাক্তন বিষয়ববীয়াসকলে এখন পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰে। কেন্দ্ৰীয় সমিতিখন গঠন কৰে এইবাৰো আকৌ আমাৰ সন্মানীয় সভাপতি পদত মানে ৰেজল কৰিম চৰকাৰ ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক দ্বয় ক্ৰমে মিন্নাতুল ইছলাম ডাঙৰীয়া আৰু কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়াক লৈ এখন পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰি দিয়ে আৰু সেই সমিতিত মোকো সাধাৰণ সম্পাদক পদত মানে নিৰ্দিষ্টভাৱে দিয়ে। তাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ পৰা মোক গুৰু দায়িত্ব দিয়ে সাধাৰণ সম্পাদক পদত। তো সাধাৰণ সম্পাদক পদত দায়িত্ব পোৱাৰ পিছত মই নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ কেন্দ্ৰীয় অবজাৰভাৰৰ মানে সমূহ বিষয়ববীয়াক আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই সমিতিয়ে আগন্তুক দিনত সংখ্যালঘু জনসাধাৰণৰ লগতে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমভাৱে কাম কৰি আগবাঢ়ি যাব আৰু আমাৰ ইয়াৰ হিচাপতে কোকৰাঝাৰ জিলা সমিতিয়ে যে আজি ঘৰত আহি মোক সম্বৰ্ধনা দিছে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু কোকৰাঝাৰ জিলা সমিতিক মই কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত কোকৰাঝাৰ জিলা সমিতি যাতে দ্বিগুণ উৎসাহেৰে কাম কৰি যায় তাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ আৰু সদায় কোকৰাঝাৰ জিলা সমিতিৰ লগত আমি কেন্দ্ৰীয় সমিতি আছোঁ। তেখেতসকলে আগবাঢ়ি যাওক, আমি সদায় সুদৃষ্টি ৰাখিম কোকৰাঝাৰ জিলা। 21, 22, 23 তাৰিখ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ তেজপুৰত কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত হৈছিল। তাত আমি কোকৰাঝাৰ জিলা সমিতিৰ পৰা আমি প্ৰতিনিধি হিচাপে আমাৰ আমিনুল ইছলাম ডাঙৰীয়াক দিছিলোঁ আৰু কেন্দ্ৰীয় সমিতিয়ে আমাৰ আমিনুল ইছলামক সাধাৰণ সম্পাদক পদত অনুষ্ঠিত কৰিছে। আমি কোকৰাঝাৰ জিলা সমিতিয়ে নথৈ আনন্দিত হৈছোঁ। অনাগত দিনত আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত জিলা সমিতিৰ পৰা সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক আমিনুল ইছলাম ডাঙৰীয়া এই নিৰ্যাতিত সংখ্যালঘুৰ হৈ মাত মাতি যাব। বিগত দিনতো তেওঁ বলিষ্ঠভাৱে এই সংখ্যালঘু সমাজৰ হৈ বিভিন্ন ঘাট প্ৰতিকাৰ মাজতে মাত মাতি আহিছিল আৰু মাত মাতি গৈছিল। আমাৰ সংখ্যালঘু জাতিটোৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। এই সমস্যাসমূহ সমাধানৰ বাবে আমাৰ আমিনুল ইছলাম ডাঙৰীয়া কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগত আলোচনা বিলোচনা কৰি কেনেকৈ আমাৰ এই সমস্যাখিনি সমাধান কৰিব পাৰে তাৰ বাবে নিশ্চয় তেখেতে কাম কৰি যাব। আমি কোকৰাঝাৰ জিলা সমিতিয়ে তেখেতৰ লগত সদায় আছোঁ। আমি তেওঁৰ হাতে হাত মিলাই আমি কেনেকৈ নিষ্পৃত জাতিটোৰ হৈ কাম কৰি যাব পাৰোঁ সেই বিষয়ে আমি নিশ্চয় কাম কৰিম আৰু লগতে কেন্দ্ৰীয় সমিতিৰ অধিৱেশনত আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ পৰা যে এজন যোগ্য প্ৰতিনিধি আমাক দিলে তাৰ বাবে আমি জৰি কমিটিক আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশাবাদী অনাগত দিনত এই নৱগঠিত কেন্দ্ৰীয় সমিতিখনে আমাৰ এই পিছপৰা জাতিৰ হৈ শক্তিশালীভাৱে আমাৰ যি অধিকাৰসমূহ এই অধিকাৰসমূহ কেনেকৈ চৰকাৰৰ পৰা আমাক আদায় কৰি দিব পাৰে তাৰ বাবে কাম কৰি যাব বুলি আমি কোকৰাঝাৰ জিলা সমিতিৰ পৰা আশাবাদী। কোকৰাঝাৰ জিলা সমিতিৰ পৰা আমাৰ এই সন্মানীয় সাধাৰণ সম্পাদক আমিনুল ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ যাতে তেখেতে অনাগত দিনত আমাৰ এই জাতিটোৰ হৈ বলিষ্ঠভাৱে কাম কৰিব পাৰে। তাৰ বাবে তেখেতক অধিক আগ্ৰহেৰে বা অধিক শক্তিশালীভাৱে আমাৰ এই জাতিটোৰ হৈ কাম কৰি যাব বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।